নমস্কাৰ প্ৰিয় দৰ্শক, এটা সৰু জ্ঞানবৰ্ধক ভিডিঅ' মাজলৈ আপোনাক আন্তৰিক স্বাগত কৰিছোঁ। প্ৰিয় দৰ্শক, মানুহৰ চিন্তাবোৰ, মানুহৰ প্ৰকৃত চিন্তাবোৰ যদি সঁচাকৈ সলনি কৰিব পৰা যায় তেন্তে হ'লে জীৱনটো নিজে নিজেই সলনি হৈ পৰে। সেই কথাষাৰ সত্য কথা। সেই কথাটোৰ বিষয়ে আজি মই আপোনালোকক পৰিপাটিকৈ এটা মটিভেশ্যন ষ্টৰী কাহিনীৰ মাজেৰে শুনাবলৈ ওলাইছোঁ। প্ৰিয় দৰ্শক, সেই কথাখিনি আপোনালোকে জানিলে আপোনালোকৰ জীৱনত অনেকখিনি উপকাৰ লাভ কৰিব পাৰিব। আপোনাৰ জীৱনটো খুব সুন্দৰভাৱে আগুৱাই নিবলৈ আপোনালোকৰ সহজ হৈ পৰিব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এটা ৰেলৱে ষ্টেচনত এজন ভিখাৰীয়ে নিয়মীয়াকৈ বাস কৰিছিল। সেই ষ্টেচনলৈ অহা যোৱা কৰা যাত্ৰীসকলৰ পৰা ভিক্ষা খুজি নিজৰ পেট চলাই আছিল। এদিন ভিখাৰীজনে এজন ভাল কাপোৰ কানি পিন্ধি অহা টাইট ফিট মানুহক দেখা পালে। ভিখাৰীজনে দেখা পাই মনত ভাবিলে, এই ব্যক্তিজন নিশ্চয় অমীৰ ঘৰৰ খানদানী হ'ব পাৰে, এওঁক মই ভিক্ষা খুজিলে নিশ্চয় দিব। এইদৰে ভাবি সেই ব্যক্তিজনৰ পৰা ভিক্ষা বিচাৰিলে। পিছে ব্যক্তিজনে ক'লে, সদায় সদায় তুমি আনৰ পৰা কেৱল লৈহে থকা, কিন্তু তাৰ সলনি আনক জানো কিবা দি পাইছা? ভিখাৰীজনে ক'লে, দাদা, মইতো এজন ভিখাৰী, মোৰ কি ক্ষমতা আছে যে মই কাৰোবাক কিবা দিব পাৰোঁ? তেতিয়া সেই খানদানী মানুহজনে ক'লে, যদি আনক একো দিব নোৱাৰা তেনেহ'লে বেলেগৰ পৰা লোৱা তোমাৰ কোনো অধিকাৰো নাই। মই এজন বেপাৰী, মই লেনদেনতেই বিশ্বাস কৰোঁ। যদি মোক দিব পৰা তোমাৰ লগত কিবা আছে দিয়া, তাৰ সলনি মই তোমাক কিবা দিব পাৰোঁ। ইমানখিনিকে কৈ সেই খানদানী ব্যক্তিজন ট্ৰেইনত উঠি তাৰ পৰা গুচি গ'ল। ইফালে ভিখাৰীজনে সেই খানদানী ব্যক্তিজনে কোৱা কথাখিনি ভাবিব ল'লে। সেই মানুহজনে কোৱা কথা ভিখাৰীজনৰ মনত গভীৰভাৱে সোমাই পৰিল। সি ভাবিব ধৰিলে, চাগে মই ভিখ বিচাৰিলে সেই কাৰণে নাপাওঁ যে মই আনক তাৰ সলনি একো দিব নোৱাৰোঁ। কিন্তু মই এজন ভিখাৰী হওঁ, কাৰোবাক কিবা দিব পৰা একো লাইকৰ নহওঁ। কিন্তু মই কিমান দিন এনেকৈ আনক একো নিদিয়াকৈ ভিক্ষা বিচাৰিয়ে থাকিম? বহুতো ভবাৰ পিছত ভিখাৰীজনে এটা নিৰ্ণয় ল'লে যে মোক যিয়ে ভিখ দিব তাৰ সলনি মই নিশ্চয় কিবা এটা দিম। কিন্তু তাৰ মনত এটাই প্ৰশ্ন আহি আছে যে তেওঁ নিজেই ভিখাৰী, তাৰ সলনি আনক কি দিব? সেই কথাটো ভাবোঁতেই দুদিন হ'ল, কিন্তু সেই প্ৰশ্নৰ উত্তৰটো এতিয়ালৈকে পোৱা নাই। তৃতীয় দিনা যেতিয়া তেওঁ ষ্টেচনলৈ আহিছিল আৰু ষ্টেচনতে আহি বহি আছিল, হঠাৎ তেওঁৰ চকু কাষতে থকা সেই কেইজোপামান ফুলগছৰ ওপৰত পৰিল। ষ্টেচনৰ কাষতে থকা নানা ৰঙী ফুলবিলাক বতাহত হালি জালি আছিল। তেতিয়া ভিখাৰীজনে মনত ভাবিলে, কিয়নো মই ভিক্ষাৰ সলনি আনক ফুল দিয়া কৰোঁ? ভিখাৰীজনৰ মনত সেই বিচাৰধাৰাটো বহুত ভাল লাগিল আৰু তেওঁ তাৰ পৰা অলপমান ফুল ছিঙি ল'লে। এতিয়া ট্ৰেইনৰ ভিতৰত ভিক্ষা বিচাৰিব গ'ল। যিজনে তেওঁক ভিক্ষা দিয়ে তাৰ সলনি তেওঁ অলপ ফুল দি দিয়ে। সেই ফুলবিলাক মানুহে পচন্দ কৰি লগত ৰাখি লয় আৰু এনেকৈ সদায় ভিখাৰীজনে ভিক্ষা বিচাৰিব ল'লে। সদায় অলপ ফুল ছিঙি আনে, ভিক্ষাৰ সলনি সেই ফুলখিনি আনক ভগাই দিয়ে। এনেকৈ অলপমান দিনতেই তেওঁ বুজি পালে যে এতিয়া তেওঁ ভিক্ষা বিচাৰিলে আগতকৈ অধিক পায়। যেতিয়ালৈকে হাতত ফুল থাকে মানুহেও অধিক ভিক্ষা দিয়ে। ষ্টেচনৰ কাষত থকা ফুল ছিঙোতে ছিঙোতে যেতিয়া শেষ হৈ পৰে তেতিয়া মানুহেও ভিখ নিদিয়ে। এনেকৈ অলপ দিন চলি আছিল। এদিন হাতত ফুল লৈ ট্ৰেইনৰ ভিতৰত যেতিয়া ভিখাৰীজনে ভিক্ষা বিচাৰি আছিল, হঠাৎ সেই যে এদিন খানদানী মানুহজনক পুনৰ দেখা পালে, যাৰ পৰা তেওঁ ভিখাৰী এৰি ফুল বেচিবলৈ প্ৰেৰণা লাভ কৰিছিল। ট্ৰেইনৰ ভিতৰত
দেখা পাই ভিক্ষাৰী ব্যক্তিজন সেই খানদানীজনৰ ওচৰলৈ গ'ল আৰু ক'লে, আজি মই ভিক্ষাৰ সলনি আপোনাক দিব পৰাকৈ মোৰ লগত ফুল আছে। আজি মোক ভিক্ষা দিয়ক, তাৰ সলনি মই আপোনাক ফুল দিম। পিছত সেই খানদানী ব্যক্তিজনে ভিক্ষাৰ ৰূপত টকা দিলে আৰু ভিক্ষাৰীজনে অলপ ফুল দিলে। সেই খানদানী ব্যক্তিজনৰ মনত এই কথাটো বহুত ভাল লাগিল। তেতিয়া ভিক্ষাৰীজনক ক'লে, বাহ, কি আচৰিত কথা, তুমি মোৰ দৰে এজন বেপাৰী হৈ পৰিলা। ইমানখিনিকে কৈ সেই খানদানী মানুহজন ট্ৰেইনৰ পৰা নামি গুচি গ'ল। কিন্তু সেই খানদানী বেপাৰীজনে কোৱা কথা পুনৰ ভিক্ষাৰীজনৰ মনত সোমাই পৰিল। বাৰে বাৰে সেই খানদানী বেপাৰীজনে কোৱা কথা ভিক্ষাৰীজনে মনত ভাবিব ধৰিলে আৰু মনত বৰ ভাল লাগিল। ভিক্ষাৰীজনে ভাবিব নিজৰ হাতত একেবাৰেই সফলতা চাবিকাঠি যেন লাভ কৰিলে, যাৰ পৰা তেওঁ নিজৰ জীৱনটো সলাব পাৰে। তেওঁ লগে লগে ট্ৰেইনৰ পৰা নামি আহিল আৰু ওপৰৰ ফালে চাই খুব ডাঙৰকৈ চিঞৰিব ল'লে, মই ভিক্ষাৰী নহয়, মই আচলতে বেপাৰীহে, ময়ো অমীৰ হ'ব পাৰোঁ। কাষত থকা মানুহবোৰে ভাবিলে সঁচাই এই ভিক্ষাৰীটো চাগৈ পাগল হ'ল আৰু পিছদিনাখনৰ পৰা সেই ভিক্ষাৰীজন ষ্টেচনলৈ নহা হ'ল। কিন্তু ছমাহৰ পিছত সেই একেই ষ্টেচনত ভিক্ষাৰীজনে চুইট টাইট কাপোৰ পিন্ধি খুব সুন্দৰভাৱে সাজি কাটি আহিছিল। ট্ৰেইনৰ ভিতৰত উঠিয়েই দেখিলে সেই যে খানদানী ব্যক্তিজন অকলে ট্ৰেইনৰ ভিতৰত বহি আছিল। এখোজ দুখোজকৈ আগুৱাই গৈ খানদানীজনক লগত হাত মিলালে আৰু ক'লে, কি আপুনি মোক চিনি পাইছেনে? খানদানীজনে ক'লে, নাই পোৱা, কিয়নো মোৰ হিচাপত আমি দুয়ো প্ৰথমবাৰ লগ পাইছোঁ। দ্বিতীয়জনে ক'লে, মইতো আপোনাক লগ পোৱা এইবাৰৰ সৈতে 3 বাৰ হ'ল। খানদানী ব্যক্তিজনে ক'লে, নাই, মোৰ মনত নাই, তথাপিতো আগৰ 2 বাৰ আমি ক'তনো লগ পাইছিলোঁ। তেতিয়া ইজন মানুহে হাঁহি মাৰি ক'লে, আমি আগৰ 2 বাৰো এই ট্ৰেইনতেই লগ পাইছিলোঁ। মই সেই ভিক্ষাৰীজন হওঁ যি আপুনি মোক প্ৰথমবাৰ লগ পাওঁতে কৈছিলে জীৱনত মই কি কৰিব লাগে আৰু দ্বিতীয়বাৰত কৈছিলে বাস্তৱত মই আচলতে কি হয়। খানদানী মানুহজনে আচৰিত হ'ল আৰু ক'লে, অ' মনলৈ আহিছে, তুমি সেই ভিক্ষাৰীজন, তুমি মোক ভিক্ষা বিচাৰিছিলা যে, মই মানা কৰিছিলোঁ আৰু দ্বিতীয়বাৰত মই তোমাৰ পৰা অলপমান ফুল কিনিছিলোঁ যে। বাৰু কোৱাচোন, ইমান ধুনীয়া টাইট ফিট হৈ সাজি কাচি এতিয়া ক'লৈ যোৱা আৰু এতিয়া কি কামত ব্যস্ত আছা? তেতিয়া ইজন মানুহে ক'লে, অ' মই সেই ভিক্ষাৰীজনে হওঁ, কিন্তু এতিয়া মই ফুলৰ এটা ডাঙৰ বেপাৰী হ'লোঁ। সেই কামৰ কাৰণতেই মই বেলেগ এখন চহৰলৈ আহি আছোঁ। অলপ সময় ৰখি থাকি মানুহজনে পুনৰ ক'লে, প্ৰথম লগ পাওঁতে আপুনি মোক প্ৰকৃতি সেই নিয়ম শিকালে, যি নিয়ম যে আনৰ পৰা কিবা পাব হ'লে নিজেও দিব লাগে। লেনদেনৰ নিয়মে বাস্তৱত সঁচাই কাম কৰে। মই ভালদৰে বুজি পাইছোঁ, কিন্তু মই সদায় নিজকে ভিক্ষাৰীয়ে ভাবি আছিলোঁ। ইয়াৰ ওপৰত উঠি মই কেতিয়াও ভবা নাছিলোঁ আৰু যেতিয়া আপোনাক দ্বিতীয়বাৰ লগ পাইছিলোঁ তেতিয়া আপুনি মোক কৈছিলে মই এতিয়া এজন ডাঙৰ বেপাৰী হৈ পৰিলোঁ আৰু মই এতিয়া বুজি পালোঁ বাস্তৱত মই এতিয়া ভিক্ষাৰী নহয় বেপাৰীহে হ'লোঁ। মই বুজি পালোঁ আনে মোক ইমান কিয় ভিখ দিয়ে। আচলতে সেয়া ভিখ নহয়, সেয়া আচলতে ফুলৰ মূল্যহে মোক দিছিলে। সকলোৱে মোৰ ফুল কিনিছিলে, কিয়নো ইমান সস্তাত এয়া ফুল আৰু ক'ত বেলেগত পাব। মই আনৰ চকুত এটা সৰু বেপাৰী আছিলোঁ, কিন্তু মোৰ মনত মই ভিক্ষাৰীয়ে আছিলোঁ। আপুনি কোৱাৰ পিছত মই বুজি পালোঁ মই সাধাৰণতে এজন সৰু বেপাৰী হওঁ। মই ট্ৰেইনত ফুল দি অলপমান টকা গোটাই সেই টকাৰে বেছিকৈ ফুল কিনি এতিয়া এজন ডাঙৰ বেপাৰী হ'লোঁ। এয়া মানুহে ফুল বহুত পচন্দ কৰে, গতিকে সেই পচন্দই আজি মোৰ এজন ডাঙৰ বেপাৰী হ'লোঁ। দুয়ো বন্ধু ষ্টেচন আহি পোৱাৰ পিছত নিজৰ নিজৰ বেপাৰৰ কথা কৈ নিজৰ নিজৰ ঠাইলৈ গুচি যায়। প্ৰিয় দৰ্শক, এই কাহিনীৰ পৰা আমি বহু কথা শিকিব পাৰোঁ।
এজন ডাঙৰ সৰু বেপাৰীয়ে এই ফৰ্মুলাটো ভালদৰে বুজি পায়। গতিকে সেই ভিক্ষাৰীজনকো বেপাৰীজনে কৈছিলে। সেই ভিক্ষাৰীজনেও এই প্ৰাকৃতিক নিয়ম ভালদৰে বুজি পালে। ইয়াত বুজি পোৱা গ'ল যে আমাৰ ভাৱ চিন্তা সলোৱা হয় তেন্তে নিজৰ জীৱনটো সলাব পৰা যায়। আমি নিজকে যদি সৰু ভাবি থাকোঁ সদায় সেই সৰুৱেই হৈ থাকিম। ডাঙৰ হ'বলৈ হ'লে আমাৰ চিন্তা সলাব লাগিব। আজিলৈ ইমানেই আছিল। কাহিনীটো কি উপলব্ধি হ'ল কমেণ্টত জনাব। ধন্যবাদ।